নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰসাদৰ পৰা পকৰি বা বৰ কেনেকৈ বনোৱা হয় তাকে আপোনালোকলৈ ৰেচিপিটো আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মোক পকৰি বনাবৰ কাৰণে কি কি বস্তুৰ প্ৰয়োজন হয় মই দেখাই লৈছোঁ। এয়া বুট আৰু মগু লোৱা হৈছে, এটা বাতিত এনেকৈ ৰাখি থোৱা হৈছে, আৰু এটা বাতিত এয়া বেচন লোৱা হৈছে, আৰু এখন প্লেটত এয়া নৰসিংহ পাত কেইখিলামান লোৱা হৈছে, আৰু এয়া ধনিয়া লোৱা হৈছে, আৰু এটা গোটা পিঁয়াজ লোৱা হ'ল, আৰু সৰু এটুকুৰা আদা টুকুৰা আৰু নহৰু কেইফুটমানৰ সৈতে আৰু কেঁচা জলকীয়া 5টামান লোৱা হ'ল। এয়া বস্তুখিনি সকলো দেখাই দিছোঁ কি কি লৈছিলোঁ। এয়া এটা মিক্সাৰ বাতিত এনেকৈ প্ৰসাদখিনি ভৰাই দিয়া হৈ গ'ল। লগতে ধনিয়াখিনিও দিয়া হৈছে, নহৰুখিনি দি দিয়া হৈ গ'ল, আৰু লগতে আদা টুকুৰাখিনিও দিয়া হ'ল। তাৰপৰতে এটা গোটা পিঁয়াজ আছিল, গোটা পিঁয়াজটো কাটি দিয়া হ'ল সৰু সৰুকৈ, আৰু কেঁচা জলকীয়াখিনিও দিয়া হৈছে, আৰু নৰসিংহ পাতখিনি দিয়া হৈছে। সকলো বস্তু ইয়াত দি দিয়া হৈ গ'ল, আৰু দি এনে মিক্সাৰখিনিত পিচি লোৱা হ'ল। এতিয়া সোৱাদ অনুযায়ী এয়া নিমখ দিয়া হৈছে। এতিয়া ইয়াৰ ওপৰত বেচনখিনি দি দিয়া হৈছে মিক্স কৰিবৰ কাৰণে। বেচনখিনি দিয়াৰ পাছত এনেকৈ ভালদৰে সানি ল'ব লাগিব। ইয়াত কাৰণ নিমখো দিয়া আছিল, নিমখখিনিও সকলো মিক্স হৈ যাব লাগিব, সেইকাৰণে ভালদৰে সানি লোৱা হৈছে। মগুখিনিক ভালদৰে বেচনেৰে মিক্স কৰি লোৱা হোৱাৰ পাছত এতিয়া কিমানটো জোখত ৰাখিব লাগিব এয়া দেখাই দিছোঁ। বেছি ডাঠো নহয়, বেছি পনীয়াও নহয়। এতিয়া এখন কেৰাহী গেছৰ ওপৰত পাতি লোৱা হ'ল, আৰু তাত 4-5টামান পকৰি বনাব পৰা জোখত ৰিফাইন তেল দি লোৱা হৈছে, আৰু তেলকণ অকণমান সময় গৰম হ'ব লাগিব। এতিয়া সানি থোৱা বেচনখিনিৰ ওপৰত ৰেড চিলি পাউডাৰ আধা চামুচ ব্যৱহাৰ কৰিছোঁ, তেতিয়া পকৰিকেইটাৰ ৰং দেখিবলৈ খুব ধুনীয়া হয়। এয়া ভালদৰে এখন চামুচেৰে মিক্স কৰি লোৱা হৈছে। এতিয়া কেৰাহীখনত তেলখিনি গৰম হৈ যোৱাৰ পাছত এতিয়া বেচনখিনি এখন চামুচেৰে এটা জোখত পকৰিখিনি এনেকৈ বনাই ল'ব লাগিব। কেৰাহীখনত 6টামান পকৰি এয়া দিয়া হ'ল, আৰু দি অকণমান সময় ৰখাৰ পিছত এয়া লুটিয়াই দিয়া হৈছে, আৰু লুটিয়াই দিয়াৰ লগে লগে খুব ধুনীয়া এটা ৰং আহিছে পকৰিকেইটা। আপোনালোকৰ ঘৰত যদি কেতিয়াবা প্ৰসাদ থাকে আপোনালোকে এনেকৈ বনাই খাব পাৰে। খাবলৈ খুব ধুনীয়া হয়, আৰু বনাবলৈ একেবাৰে সহজ হয়, আৰু আপোনালোকে যিহৰ লগতে খায় সিহৰ লগতে খাব পাৰে। ভাতৰ লগতো খাব পাৰে, চাহৰ লগতো খাব পাৰে, আৰু আলহী আহিলেও খুব সোনকালে বনাই এনেকৈও খাব পাৰে। এদিন আপোনালোকে এনেকৈ ট্ৰাই কৰিবচোন। এয়া প্ৰসাদৰ পকৰিকেইটাও ধুনীয়াকৈ সিজি উঠিল, আৰু সিজা হোৱাৰ পাছত এয়া এখন প্লেটত আমি পকৰিকেইটা নমাই দিছোঁ। পূৰা গৰম গৰম হৈ আছে আৰু খাব পৰা হ'ল, আৰু আপোনালোকে এদিন এনেকৈ বনাই খাব পাৰে। আজি মোৰ ৰেচিপিটো ইমানেই আছিল, প্ৰসাদৰ পৰা বৰ বা পকৰি কেনেকৈ বনোৱা হয়, আৰু আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনখিনি সোনকালে পাই থাকিব। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে বহুত ধন্যবাদ থাকিল, আৰু এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকক পুনৰ লগ পাম। আজিলৈ বাই বাই।